আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিস্মিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আজ-জুখৰুফ অৰ্থ সোণৰ অলংকাৰ। সূৰাটোৰ ৭৯ নম্বৰ আৰু ৮০ নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। এই মানুহবিলাকে কিবা পদক্ষেপ লোৱাৰ সিদ্ধান্ত লৈছে নেকি? লৈছে যদি ল'ব, আমিও এটা সিদ্ধান্ত লওঁ। সিহঁতে ভাবে নেকি যে মই সিহঁতৰ গুপুত কথা-বতৰা আৰু মন্ত্ৰণা শুনা নাপাওঁ? মইতো সিহঁতৰ সকলো কথা শুনো আৰু মোৰ ফেৰেস্তাসকলে সিহঁতৰ ওচৰতেই থাকি লিখিছে। সমাপ্ত।